গাড়ীখনৰ বৰ্তমান লোকেশ্যন ক'ত আছে 6 মাইলৰ পৰা আহি আছে স্যার আছে স্যার কিবা এটা হৈছে কোৱা কি হৈছে কালিৰ পৰা মন কৰিছো কিবা এটা চিন্তা কৰি আছা তুমি মা কোৱা না মা কোৱা না প্লিজ মা কোৱা সেঞ্চুৰী হিচাপে দৰ্শকসকলৰ বাবে এটি সুখবৰ কানিন এ চিক্ৰেট চাৰ্চ এখন অসমীয়া চিনেমা অহা 22 মাৰ্চত আহি আছে আজি আমি গোটেই টিমটোৰ লগত গৈ আছোঁ কথা পাতিম আড্ডা দিম আৰু এয়া দেখিছে আমাৰ ৰূপমে গোটেইখিনি হেৰি কৰি আছে কেমেৰাৰ পাছত MJ আছে অংশু আহি আছে চাউণ্ডত হেল্প কৰিবলৈ তো বলক আমি আজি লৈ যাওঁ কানিনৰ টিমটোৰ সৈতে কথা পাতিম আহক এটা আড্ডা উইথ কানিন মনে মনে হাসি থওঁ বুকুতে মা তই ক'ত গলি এৰি থৈ এনেকৈ তই যদি শুনি আছ ঘূৰি আহ কাষলৈ আছে মোৰ প্ৰশ্ন তোক সুধিবলে তোৰো চাগে আছে মন মুখ চাবলে মাত শুনেবাৰ মুখ নাম লৈ মুখতে নিগৰক অশ্ৰু প্ৰাপ্তিৰ সুখতে নীৰৱে উচুকো মই প্ৰতিদিন প্ৰতি ৰাতি তোৰ কোলাতেই চাগে আহিব ঘুমতি কানিম যদিও মই পৃথিৱীৰ কাৰণে তোৰ বাবে জানো মই পৰ জহৰা হোৱাটোৱেই জানো মোৰ বাপ কানিন হোৱাটো মোৰ বাবে অভিশাপ কানিন হোৱাটো মোৰ বাবে অভিশাপ কিমান দিন মানে নাটকৰ চিনেমাখনৰ কাৰণে মঞ্জুলাক লগ পোৱা হৈছে বা মঞ্জুলাক মাতি পঠিয়াইছে তেজপুৰলৈ প্ৰায় 2 বছৰ হ'ব প্লেনিংটো তেনেকুৱাকৈ আছিলে মানে মই প্ৰথমতেতো মঞ্জুল বৰুৱাৰ অন্তৰীণখন চালোঁ আৰু মই খুব ভাল পালোঁ আৰু তাৰ পাছতেই মই মঞ্জুলক সুধিলোঁ যে মঞ্জুল তুমি ফ্ৰী আছা যদি মই তোমাৰ লগত কাম কৰিব খোজোঁ এইটো হ'ল কাহিনী কিতাপখন দিলোঁ আৰু মঞ্জুলে তাৰপিছত মোক জনালে যে তাৰো খুব ভাল লাগিছে কাহিনীটো তেনেদৰে আৰম্ভ হ'ল তাৰপিছত মঞ্জুল মোৰ তালৈ কেইবাবাৰো মানে ইমান চিনচিয়াৰলি চিত্ৰনাট্যখন তৈয়াৰ কৰিছে কিমান তাৰ ৰিভিজনৰ পিছত আৰু প্ৰত্যেকটো ৰিভিজনেই মোক জনাইছে আৰু মোৰ এটা আখৰা ঘৰ আছে তাত আমি এদিন গোটেই স্ক্ৰিপ্টখন পঢ়িছোঁ যেতিয়া কিছু মানে একচেপ্টেবল হৈ গ'ল পাৰ্থ আছে আমাৰ লগত পাৰ্থক মই এটা বেলেগ কুৱেশ্যন সুধিম মানে নব তুমি মেকানিকৰ কাম কৰিছিলা আচ্ছা কিমান দিন কৰিলা 3 মাহমান গৈছিলে তোমাক যাব দিছিলে চাগে মোক যাব দিছিলে গৈছিলানে গৈছিলোঁ মই আমি কেনেকৈ গম পাম সঁচাকৈ সেইটো জোৰ তিনিআলি গ'লেহে গম পোৱা যাব আৰু চিনেমাখন চাগে গম পোৱা যাব চিনেমাখন সেইটো পুৰা ভালকৈ গম পোৱা যাব সেইটো ভালকৈ গম পোৱা যাব অলপ কাহিনীটো কৈ দিবা নেকি কেনেকুৱাকৈ তোমাক মানে হেৰি কৰিলে মঞ্জুল দাই মোক ফেচবুকত মই নম্বৰটো পাম নেকি বুলি সুধিলে মই নম্বৰটো দিলোঁ দিয়াৰ পিছত গ'লোঁ মই তেতিয়া ক'লে তুমি মেকানিক হ'ব লাগিব তাৰপিছত তেতিয়াতো এইবিলাক অভ্যাস নাছিলে মোক দেউতাই বহুত হেল্প কৰিছিলে আৰু তেতিয়া মই সপ্তাহটোত যাওঁ 3-4 দিনমান গৈছিলোঁ গৈ তাত বহি আছিলোঁ অলপ পকাইছিলোঁ মোৰ লগৰ এটাও আছিলে বাৰু সেই তেনেকৈয়ে শিকিলোঁ বাইক চলাই দেখিয়ে থাকোঁ ন এটা কথা কোৱা নাই যে ইমান বগা জগা ল'ৰাটো মঞ্জুলে তাক খুব ৰ'দত তাৰমানে ফিল্ডত খুব ফুটবল খেলিবলৈ কৈছিলে যাতে তাৰ ৰংটো অকণমান কমে তাৰমানে এইটো কোৱা নাই পাহৰি গ'ল এইটো পাহৰিছোঁ ফুটবল খেলিলোঁ বহুত ফুটবল খেলিলোঁ তেতিয়া গৰমৰ দিন আছিলে ঘৰত যাওঁতেনো ফুটবল খেলোঁ ইয়াতো খেলিছিলোঁ ক'লা হ'লোঁ বাৰু অলপ মোটামুটি চিনেমাখনৰ কিছু অংশক দৃশ্যত তোমাক মানে পুৰা মেকানিক নিচিনাই লাগিছে ঠিক আছে এতিয়া কিমান দিন মানে তুমি এনেকুৱাকৈ প্ৰেক্টিছ কৰাৰ পাছত তুমি ৰিয়েল মানে মেকানিক হ'ব পাৰিম বুলি ভাবিছিলাহেঁতেন কাৰণ তুমিতো 3 মাহ মানে তোমাক যাব কৈছিলে তুমি গ'লাও তুমি আধা মেকানিকৰ কাম শিকিলাও নেক্সট গেৰেজটো কেতিয়া খুলিম বুলি ভাবিছা গেৰেজটো কানিন ৰিলিজ হোৱাৰ পিছত 22 মাৰ্চৰ পিছত ভাবিম চাই থাকক তেনেহ'লে কানিন ৰিলিজ হোৱাৰ পাছত আহি যাব পাৰ্থৰ লগত পাৰ্থৰ গেৰেজত ৰাহুল তোমাক অলপ বেলেগকৈ সুধোঁ মানে শ্বট এটা হ'ব
তাৰ সেইখিনি টাইমত কিছুমানক আমি দৃশ্যত মানে বিহাইণ্ড দ্য চিনত দেখিবলৈ পোৱা গৈছে অলপ বেলেগ এটা মুডত আছিলা তুমি ৰাতি গান চানো হৈছিলে অলপ আড্ডাটো লাগে আড্ডাটো খুব হৈছিলে মানে মোৰ আড্ডাৰ ফলাফল এনেকুৱা হ'ল আমাৰ যে প্ৰডাকশ্যন চাইছিলে হিমেন দা আড্ডা ইমান আমাৰ ৰাতিলৈকে হ'ল পিছদিনা সকলো মানুহ শ্বুটিঙলৈ গ'ল মই আৰু মোৰ লগৰ দুজন আছিলে ৰুমমেট আমি হোটেলত থাকি গ'লোঁ গতিকে জাহানাৰা বেগমৰ প্ৰডাকশ্যনত কাম কৰিবলৈ গৈ আমি তেজপুৰত টমটম ধৰি যাবলগীয়া হ'ল কাৰণ আমাক নিবলৈও কোনো নাহিল গতিকে সিমানখিনিলৈকে মানে জ্বালা কালা দিছোঁ আৰু খালি মই আচলতে চিনেমাখন কৰাৰ আৰু কথাটো হ'ল মোক যেতিয়া প্ৰথম লগ পালে মানে মঞ্জুৰ লগত তাৰ আগৰ পৰাই চিনাকি এইখন চিনেমা সংক্ৰান্তত এদিন মোৰ ঘৰলৈ আহিলে আহি পেলাই মোক স্ক্ৰিপ্টখন দিলে তো স্ক্ৰিপ্টখনৰ ওপৰত মই দেখিলোঁ যে সেইটো 8 নম্বৰ কিবা ড্ৰাফ্ট আছিলে মই 8বাৰ স্ক্ৰিপ্টখন লিখিছে যে এখন চিনেমা কৰিম সেইটো স্ক্ৰিপ্টখন পঢ়াৰ আগতে চিনেমাখন কৰাৰ সিদ্ধান্ত লোৱা হৈছিলে আৰু স্ক্ৰিপ্টখন যিহেতু আগতে পঢ়া আছিলে মই অলপ চিয়ানাটো আগতে মই যিহেতু পঢ়ি দিলোঁ গতিকে শ্বটৰ সময়ত মানে বাকী মানুহবিলাকক দিগদাৰি দি থাকিবলৈ মোৰ সুবিধা হৈছিলে কাৰণ চিনটো মই আগৰ পৰা জানো আৰু মঞ্জুলাৰ ক্ষেত্ৰত ভাল হ'ল যে তেখেতে এবাৰ এটা ৰাফকৈ চিনটো আমাক বুজাই দিয়ে বাকীখিনি নিজে কৰিবলৈ কয় পচন্দ নহ'লে একোবাৰ কৰিবলৈ কয় গতিকে সেই ফ্ৰীডমটো আছিলে মানে সেই গিয়াৰো আছিলে এক্সেলেটৰো আছিলে আৰু ব্ৰেকো আছিলে ডাইৰেক্টৰৰ মুখেদি আমি জানিম কানিন অসমীয়া মানুহে অসমীয়া দৰ্শকে কিয় চাব কিহৰ কাৰণে আমি কানিন চাম 2015ৰ পৰা যিমানবিলাক চিনেমা হৈছে মই দেখি আহিছোঁ যে মোটামুটি গোটেইখিনি চিনেমাই খুব ভাল প্ৰায় 80% 70% চিনেমা খুব ভাল আৰু আমাৰ চিনেমাই এতিয়া অস্কাৰৰ দৌৰতো গৈছিলে তো গতিকে ইমানখিনিলৈকে গৈছে তো গতিকে এতিয়া মানুহখিনিক আমি এটা এৱেৰনেছ দিব লাগে যে আমাৰ অসমীয়া চিনেমা সেই অসমীয়া চিনেমা হৈ থকা নাই মাজতে খুব বেয়া দিন গৈছিলে আৰু আমি খুব ভালকৈ কাম কৰিবলৈ লৈছোঁ আমাৰ টেকনিকেল যিবিলাক বম্বেত যেনেধৰণে কাম হয় আমাৰ ইয়াতো তাতকৈ যে কম হয় সেইটো নহয় আমাৰ ইয়াতো খুব ভাল কাম হয় আমাৰ টেকনিকেল যিমানবিলাক পাৰ্চন আছে সেইবিলাক খুব ভাল ট্ৰেইন পাৰ্চন তো গতিকে আমি এতিয়া যিবিলাক প্ৰডাক্ট উলিয়াইছোঁ সেই প্ৰডাক্ট কম্পেটেবল হয় মানে ৱৰ্ল্ড ক্লাছ ফিল্মৰ লগত তো গতিকে কানিনখন আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ যে এখন ফিল্ম ৱৰ্ল্ড মুভিজৰ লগত এটা কম্পেটেবল এটা স্থান পায় আৰু যদি চিনেমাখন আপোনালোকে হলত চাব টিভিত বা কম্পিউটাৰ স্ক্ৰীণত সেই চালে সেই মজাটো নাপাব আৰু আপোনালোকে যিটো চিনেমাৰ যিটো পৰিভাষা আছে সেই পৰিভাষাৰ লগত যদি চিনেমাখন কম্পেটেবল চিনেমাখন চায় তেতিয়াহ'লে অৱশ্যে আপোনালোকে সমপৰ্যায়ৰ বুলিয়ে ভাবিব মই সেইকাৰণে বিশ্বাস কৰোঁ যে কানিনখন যদি মানুহে থিয়েটাৰত চাবলৈ আহে সেই সমপৰ্যায়ৰ এখন উন্নত মানদণ্ডৰ আৰু চিনেমা আৰু খুব আমাৰ গোটেই টীমটোৱে যথেষ্ট তেখেতলোকৰ অভিজ্ঞতা আৰু অনুভৱখিনি তাত কানিনত দিছে মই ভাবোঁ যে কানিনখন এখন উৎকৃষ্ট মানদণ্ডৰ চিনেমা আমি টিমটোতো কেনেকুৱা হ'ল গম পালোঁ মঞ্জুলদাকো চবেই জানে গমেই পায় আগতে অন্তৰীণ কৰিছে এইবাৰ কানিন আহি আছে তো অন্তৰীণৰ পাছত ফাটাফাটি চিনেমা এখন কানিনে আহি আছে চ' মঞ্জুলদা আপুনি কেতিয়া ভাবিছিলে নে অন্তৰীণ আৰু কানিন শেষ হোৱাৰ পাছত নেক্সট এটা মুখ্য কেৰেক্টাৰ মোক কৰিব দিম বুলি কেতিয়া ভাবিছে নেকি ভাবিছোঁ মই বহুত দিনৰ আগৰ পৰা মানস প্ৰতিম শৰ্মাক মই দেখি আহিছোঁ তেখেতৰ যিটো ইউটিউব চেনেল 21 চেঞ্চুৰী চেভিজ তেখেতৰ তাত মানে যিটো পাৰফৰ্মেঞ্চ দিয়ে সেই পাৰফৰ্মেঞ্চটো মই বহুত ইউটিউব চেনেলত পোৱা নাই হিমেন দা আছে আমাৰ মাজত প্ৰডাকশ্যনৰ গোটেইখিনি তেওঁ চাই আছে হিমেন দা এতিয়া হিমেন দাক সুধিব খোজোঁ কোনে বেছি শ্বুটিঙৰ টাইমত শুইছিলে এইটো অলপ আগতে উল্লেখ কৰিছে আমাৰ মাজত এজনেই আছে আৰু তেনেকুৱা এজন থাকিলেই হয় আৰু থাকিলে দিগদাৰী হ'ব তো নামটো কৈছোঁ আৰু ৰাহুল গৌতম শৰ্মা ভাল ল'ৰা এনেই বৰ ভাল ল'ৰা অকণমান বেছিকৈ শুৱে বাকী অসুবিধা একো দিয়া নাই ঘনশ্যাম দা আছে ঘনশ্যাম দা কিমান এনেকুৱা মানে শ্বট আপুনি ইনে কাটি দিব লগা হৈছিল বাৰে বাৰে মঞ্জুলদাৰ নিৰ্দেশত কাটে নে এনেই কাটি দিয়ে আপুনি আচলতে চিনেমাৰ প্ৰতিটো শ্বটৰ কাটাৰ মানে সিদ্ধান্তটো মঞ্জুল বৰাই নিজে লয় গতিকে আমি চাই জাষ্ট উনুকিয়াই দিব পাৰোঁ যে মঞ্জুলক মইনা বুলি মাতোঁ মইনা এইটো এনেকুৱা আছিল নাই সি আগতে গম পায় কিন্তু দেই মই ক'ব নালাগে মই যদি কিবা এটা ক'ব যাওঁ ই গমেই পাই গ'ল গতিকে মই ক'ব লগা নহয় হেৰি ক্ষেত্ৰত বাকী ক্ষেত্ৰত ক'ত কি হৈছে বা হেৰিটোৰ এনভাইৰমেণ্টটো হেৰি কৰা যিখিনি পাৰোঁ সহায় সহযোগ কৰিছোঁ যিটো হেৰি কৰিব লাগে নাহিদ দা
ফাৰ্ষ্ট ফোনটো কি আছিলে মঞ্জুলদাৰ মানে কেনেকৈ আপোনাক বিচাৰিলে মঞ্জুল আমি যেনেকৈ জানো আৰু মঞ্জুলে খুব কম কথাই কয় সদায় আৰম্ভ কৰিলে যে এখন নতুন চিনেমা আৰম্ভ কৰিব লৈছোঁ যে আমি এনেকৈ একেলগে কৰিম তাৰপিছত ষ্টৰিটোৰ সম্পৰ্কে মোক অকণমান ক'লে আৰু সেই আৰম্ভণি আৰু তাৰপিছত পাছত আৰু স্ক্ৰিপ্ট দিয়া হ'ল আলোচনা আগবাঢ়ি গ'ল ফাৰ্ষ্ট ফোনটো কি বুলি কৈছিলে ফোন কৰিছিলে নে কেনেকৈ মানে ফোনতেই লগ পাইছিলোঁ ফোনতেই যোগাযোগ হৈছিলে ষ্টৰি এটা কৰাৰ কথা কৈছিলে সেইটোৱে ষ্টৰিটো যেতিয়া মই শুনিলোঁ মানে খুবেই ভাল লাগিলে একদম ইউনিক ষ্টৰি আছিলে সেইটো অলপ বেলেগ ধৰণৰ মানে এই ধৰণৰ ষ্টৰিবোৰ কৰি ভাল লাগে তো ময়ো উৎসাহিত হ'লোঁ ইয়াক মই যেতিয়া প্ৰথম ফোন কৰিছিলোঁ সেই ফোনটো হৈছে মই যেতিয়া নাহিদক ট্ৰাই কৰিছিলোঁ দুবাৰমান হয়তো ৰিচিভ কৰা নাছিলে ৰিচিভ মানে সি কিয় হয়তো ব্যস্ত আছিলে আৰু তাৰপিছত সি কল বেক কৰিলে কল বেক কৰাৰ পিছত তেতিয়া মই ক'লোঁ যে চিনেমাখন কৰিব লাগে কৰিবা নেকি তেতিয়া তাৰ পিছৰখিনি সি ক'ব যে মই কৰিবা নেকি সুধিছিলোঁ মই আপোনাৰ লগত সৌভাগ্য হ'ম নেকি তেতিয়া সি কৈছিলে কি কৈছিলে তাৰ মুখেদি তেখেতৰ মুখেদি শুনিম তেনেহ'লে মই মনত পেলাই দিছোঁ অলপ লগে লগে কৰিম বুলি কৈছোঁ বাৰু তাৰপিছতে ষ্টৰি শুনাইছোঁ মই ই কৰিম বুলি আৰু নকৰোঁ বুলি ক'লেতো মই বহুত দিনৰ আগৰ পৰা আমি একেলগে কাম কৰি আছোঁ কিন্তু নকৰোঁ বুলি ক'লে হয়তো আইজেক কৰিলোঁহেঁতেন কিন্তু সি কৰিম বুলি ক'লে অৱশ্যে হেৰি তোমাক সুধিম কানিনৰ যিটো এক্টিং কৰি আছিলা ফানী ইনচিডেণ্টটো বহুত গৈছে এতিয়া মই চবৰ ওচৰতে যাম তোমাৰ পৰা আৰম্ভ কৰিছোঁ ফানী ইনচিডেণ্ট এটা কৈ দিয়া পটককৈ মনত পৰা নাই এনেইতো বহুত আছে ক'বলগীয়াকৈ এতিয়া আমাৰ মানে কি এটা চিন আছে তাত ধনঞ্জয় দা আৰু নূৰ লৈছিলে এজনে তাক মানে যেতিয়া আৰু মোক এটা মানে কয় মানে তোৰ থাৰ্ড ক্লাছ কোনো মা বাপেৰ ঠিক ঠিকানা নাই বুলি এনেকৈ এটা ডাইলগ আছে সেইটো ফেমাছ হৈ গৈছিলে আৰু আমাৰ চুৱেক থাকে সব কথাতে চুৱেক কাম এটা হ'লে চুৱেক এইবিলাক ফানি কিবা কিবি চলি থাকে আৰু বহুত আছে কিবা কিবি এতিয়া ক'বলৈ গ'লে বহুত দেৰি হৈ যাব তেনেহ'লে গোটেই চিনেমাখন শেষেই নহ'ব বাইদেউৰ ওচৰত আহিছোঁ বাইদেউ এটা ফানি মুমেণ্ট আছে তেনেকুৱা বহুত ফানি মুমেণ্ট আছে যিবিলাকে আমাৰ পৰিৱেশটো বেছি সুন্দৰ কৰি তুলিছিলে যেনে এটা মনত পৰিছে পটকৈ এতিয়া তুমি সোধোতেই সেইটো হ'ল আমাৰ এটা ক্লাবৰ চিন আছিলে তাত মানে গায়িকা এগৰাকীয়ে গান গায় তাৰমানে দেই যেই শ্বুটিংটো হৈ গ'ল প্ৰত্যেকটো আমাৰ এটা গায়ক গায়িকা আমি চবেই সেই মাইক্ৰফোন লৈ একদম গান গাই ৰণেল মই তেনেকুৱা ফটো আমাৰ বহুত আছে যে মই নিজেও তাৰমানে মই পাহৰি গ'লোঁ মইনো কি হয় বা মই কিমান ছিনিয়ৰ সিহঁততকৈ পাহৰি গ'লোঁ আমাৰ তেনেকুৱা ধৰণৰ বহুত ফানি মমেণ্ট আছে আৰু টোপনি যেতিয়া যায় তাৰমানে কোনোবাই খুব শ্বুটিং চলি আছে তাৰ বিশেষ কাম নাই সি টোপনি গ'ল তেতিয়া আমাৰ ফটো তোলা কেইবাটাও আছিলে যে সেইবিলাক ফটো সংগ্ৰহ কৰি দিয়ে ই টোপনি গ'লে তাক কেনেকুৱা দেখি গীটাৰ আনিলৈকে বাচি যোৱা নাছিলে তাৰমানে কোনো এজন মাত্ৰ মোৰহে নাই মই যেতিয়া ৰণেলক সোধোঁ যে মোৰ আছেনে নাই শুই থকা ফটো মইতো শুৱাই নাই কেতিয়াও মই মনতে ভাবোঁ যে মইতো শুৱাই নাছিলোঁ নাই আপোনাৰ নাই বাইদেউ কিন্তু মোৰ যদি কেতিয়াবা আছে মই নাজানো মই যদি এনেকৈ থাকোঁতে তুলি দিছে সি নাজানো মই কিন্তু এনেকুৱা বহুত ফটো আছে আশা কৰোঁ আপুনি বাচি গ'ল আশা কৰোঁ মই ৰাহুলৰ ওচৰত আহিছোঁ ৰাহুলৰ এনেকুৱা বহুত ফানি মুমেণ্ট আছে পাব্লিক হোৱা নাই পাব্লিক হ'বলৈ গৈ আছে ৰাহুল কি ক'বা এই সংক্ৰান্তত ফানি মুমেণ্ট মানে কি ময়ে আৰু মানে মোক কেন্দ্ৰ কৰিয়ে হৈ থাকে মানে মই সোমালেই হৈ যায় আৰু সেইটো আৰু তুমি মানে আল্টিমেটলি ফানি ফানি মানে কি মানে এইটো এনেই আমাৰ আদামাৰ ভাষাত এনেই হেৰি বুলি কয় মক্কেল বুলি কয় মই কোৱা নাই মানে মই কেৱল বুজাইহে দিব খুজিছোঁ কিন্তু মানে মই হয় বুলি কোৱা নাই তেনেকুৱা ফানি আছিল মানে গোটেই পৰিৱেশটো খুব ভাল আছিলে আৰু ইজনে সিজনক জোকা জোকি চলিয়ে থাকে ৰণাল্ডো আছিলে খুব ভাল আছিলে কাজভি আছিলে মোৰ বিৰাট দুখ লগা কথা মই যিখন প্ৰথম চিনেমা কৰিছিলোঁ তাত মই কাজভি মোৰ গাৰ্লফ্ৰেণ্ড আছিলে একপক্ষীয় বুলিয়ে ভাবিছোঁ এতিয়ালৈকে তাৰপিছত তাই মোক মানে লাট মাৰি দিলে এইখন মোৰ ছেকেণ্ড চিনেমা ইয়াতে তাত মোৰ এতিয়া ভণ্টি হৈ গ'ল গতিকে মোৰ চেপ্টাৰ ক্ল'জ গতিকে সেই মানে সেই কাৰুণ্যটো আছে মোৰ মনৰ মাজত মানে সেই দুখটো আছে আপোনাৰ ওচৰতো বহুত ফানি মুমেণ্ট আছে তথাপিও মই ফানি মুমেণ্টৰ কথাত নাযাওঁ মই যাম মানে চিনেমাখন মোটামুটি শেষ হৈ গ'ল এতিয়া 22 তাৰিখে আহি আছে
দৰ্শকক কি ক'ব অলপ বেলেগকৈ? দৰ্শককতো এটাই অনুৰোধ কৰিম, এই ধৰণৰ ছবি প্ৰেক্ষাগৃহলৈ আহি সকলোৱে চাই উপভোগ কৰক আৰু আনকো দেখুৱাওক। সেইটো দৰ্শকৰ প্ৰতি এটা আহ্বান। আৰু কানিন চাই মই এটা কথা নিশ্চিত হ'ব পাৰোঁ যে ছবিখন হলত চাবলৈ অহা প্ৰতিজন দৰ্শকে খুবেই আনন্দ পাব, তেওঁলোকৰ সময়বিলাক এনেই নষ্ট হোৱাৰ দৰে নাভাবিব। আপোনাৰ ওচৰত আহিম। 150 টকীয়া টিকট এটা চাই লৈ কিনে যেতিয়া চিনেমাখন চাব, ওলাই যাওঁতে কি বুলি ক'ব দৰ্শকে? পইচাটোৰ কথা পাহৰি থাকিব। নাহিদ দাৰ ওচৰত আহিছোঁ। নাহিদ দা, 150 টকীয়া হৈ গ'ল, 200 টকীয়া টিকট এটা লৈ ওলাই যাব চিনেমাখন চাই কিনে, শেষত ডাইলগটো কি দিব দৰ্শকে? শেষৰ ডাইলগ মানে খুবেই ভাল লাগিছে বুলি, খুবেই ভাল লাগিল, মানে এনেকুৱা ধৰণৰ এক্সপ্ৰেশ্যন থাকিব। খুবেই ভাল লাগে, অলপ ভালকৈ ক'ব চাগে। বাহ বুলি ক'ব। মানুহে তাজমহলটো যেতিয়া চাবলৈ যায় তেতিয়া মানুহে চাই উঠি কি কয়? প্ৰথমে মুখেদি স্বতঃস্ফূৰ্তভাৱে ওলাই যায় বাহ। সেইটো এটা এক্সপ্ৰেশ্যন, তাৰ বেলেগ শব্দৰ অভাৱ হৈ যায় তাৰ। গতিকে মই ভাবোঁ যে কানিন চাই উঠি মানুহৰ তেনেকুৱা এটা অনুভৱ হ'ব, মানে শব্দ বিচাৰি নাপাব ক'বলৈ, মানে যে মানে স্পীচলেছ, যে কি ক'ব। সেইটো তেতিয়াহ'লে মানে নাহিদ দা গ'লেতো এতিয়া আৰু বেছি সমস্যা হ'ব, কাৰণ নাহিদ দা এনেই একো নকয়। নাই সেইকাৰণে 150 টকাৰ পাছত 200 টকালৈকে গৈছিলোঁ। মানে তেখেতৰ ওচৰত মানে অলপমান মানুহজন যিটো দেখাত চফিষ্টিকেটেড, সম্পূৰ্ণ কাপোৰত মই আজিহে দেখা পাইছোঁ। আমি শ্বুটিং কৰোঁতে কেতিয়াও মই মানে ফুল পেণ্ট পিন্ধাই নেদেখিলোঁ, হাফ পেণ্ট এটা পিন্ধে আৰু সেই মানে ৰিটায়াৰ্ড আৰ্মি অফিচাৰ টাইপ থাকে। সম্পূৰ্ণ কাপোৰত মই আজি দেখিছোঁ। মানুহে বেলেগকৈ ভাবিব নালাগে, কিন্তু আজি সম্পূৰ্ণ কাপোৰ পিন্ধি আহিছে। আমি গোটেই বহুত কথা পাতিলোঁ, শেষেই হ'ল এটা কথা পাতি পাতি। আপুনি শেষৰ সময়ত আহিলে, শেষৰ সময়ত আপোনাক সুধিম কানিনক লৈ কিমান আশাবাদী, কানিন দৰ্শকে কিয় চাব? প্ৰথমতে সকলোকে মই ক্ষমা বিচাৰিছোঁ, আজি মোৰ বিশেষ এটা দুৰ্ঘটনাৰ বাবে মই দেৰিকৈ উপস্থিত হ'লোহি, তাৰ বাবে সকলোৱে মোক ক্ষমা কৰিব চাগে। জ্বলন্ত উদাহৰণ। হেৰি, এতিয়া কথাটো হ'ল যে কানিনক লৈ আশাবাদী মানে আমি বহুত বেছি আশাবাদী। যিহেতু মঞ্জুলদাৰ চিনেমা, জাহানাৰ বাই খুব সুন্দৰ অভিনয় কৰিছে, ৰাজীৱে পাৰ্থই কৰিছে, আমাৰ ৰাহুলে কৰিছে, খুব সুন্দৰ এখন ছবি হৈছে, খুব সুন্দৰ এটা কাহিনী ৰীতা চৌধুৰী বাইদেউৰ, তো ৰাজীৱ বিশ্বৰ, তো ইমান সুন্দৰ কাহিনী এটা ইমান সুন্দৰভাৱে মঞ্জুলদাই পৰিচালনা কৰিছে, আগবঢ়াই লৈ গৈছে। আৰু এখন খুব সুন্দৰ, মই নিজে যেতিয়া দুবাৰমান চালোঁ এতিয়ালৈকে চিনেমাখন, 2বাৰ চাই মই নিজে খুব অভিভূত আৰু খুব ভাল লাগিছে, ইমান এখন সুন্দৰ ছবি। আৰু যিহেতু আমাৰ ফাৰ্ষ্ট স্ক্ৰিনিং হৈছিলে হেৰি গুৱাহাটী ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত, তাতে ৰাইজৰ যিটো উৎসাহ, সিয়ে আমাক প্ৰমাণ কৰি দিয়ে আচলতে যে চিনেমাখনৰ চোৱাৰ পিছত ৰাইজৰ যি অভিব্যক্তি, যিটো এক্সপ্ৰেশ্যন আমাৰ দেখা পাইছিলোঁ প্ৰত্যেকৰে মুখত, তাতেই আমি মানে অনুমান কৰিব ল'ব পাৰিছোঁ যে ৰাইজে কিমান, দৰ্শকে কিমান ভাল পাইছে, আদৰি লৈছে চিনেমাখন। আৰু মোৰ বিশ্বাস পৰৱৰ্তী সময়তো দিল্লীটো হৈছে শ্ব' বা পুনেটো হৈছে শ্ব', তাৰ যিসকলৰ দৰ্শকৰ ৰিয়েকশ্যন, তাক লৈ আমি খুবেই আশাবাদী। আৰু মই দি ক'ব পাৰোঁ যে অসমৰ প্ৰতিজন দৰ্শকে এইখন চিনেমা চাই খুব ভাল পাব, আৰু সেইটো আমি খুবেই মানে আশাবাদী। আৰু শেষত আহিম অভিজিত লস্কৰৰ ওচৰত। চ' অভিজিত, চিনেমাখন যেতিয়াৰ পৰা ওলাইছে চাগে প্ৰথম নামটো মই তোমাৰ তাৰ পৰাই দেখিছোঁ। মঞ্জুলদাই দিছে, তেতিয়া অন্তৰীণ শেষ হৈছে জাষ্ট, তাৰ কেইদিনমান পাছতে বোধ কৰোঁ মঞ্জুলদাই চিনেমাখনৰ নাম দ্বিতীয় চিনেমা কানিনৰ ফেচবুকত পষ্ট এটা দিছিলে। তাৰ কেইদিনমান পাছৰ পৰা দেখিছোঁ কানিন 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 কানিন, আজি মোটামুটি সেই তেতিয়াৰ পৰা। ডিজাইন, চিনেমাটোৰ ডিজাইনৰ কথা মই নাযাওঁ, কিমানবাৰ ডিজাইন কৰিছোঁ তোমাক মই ভালকৈ গম পাওঁ। মঞ্জুলদাই তোমাক কিমানবাৰ হেৰি কৰাৰ পাছত আহি কানিন এনেকুৱাকৈ আহিলে সেইটো গম পাওঁ। দৰ্শকক কি ক'বা তুমি, কানিন কিয় চাব? কানিন কিয় চাব সেই প্ৰশ্নটোৰ যদি উত্তৰ দিবলগীয়া হয়, তেতিয়াহ'লে মই এটা কথাই ক'ম যে কানিন চোৱাৰ ৰিজন কেইবাটাও আছে। আটাইতকৈ ডাঙৰ ৰিজনটো হৈছে আমাৰ ডাইৰেক্টৰ মঞ্জুল বৰুৱা। ইয়াৰ প্ৰমাণ অন্তৰীণৰ দ্বাৰা সকলোৱে ইতিমধ্যে পাইছে। আৰু একচুৱেলি ক'বলৈ গ'লে অন্তৰীণখন চোৱাৰ পিছতেই মই মানে নিজে মনত এটা ভাবিছিলোঁ যে কেতিয়াবা যদি মঞ্জুলদাৰ লগত কাম কৰিবলৈ সুবিধা পাওঁ একেবাৰে ওচৰৰ পৰা, কাৰণ সেই চিনেমাখন, যিখন চিনেমাই মোৰ মনটো চুই গৈছিলে, অন্তৰীণ চিনেমাখনে। আৰু অন্তৰীণ চিনেমাখনো, সেইখনো ৰীতা চৌধুৰী বাইদেউৰ এটি কাহিনীৰ ওপৰত আধাৰিত আছিলে, আৰু আমাৰ কানিনখনো তেনেকৈ ৰীতা চৌধুৰী বাইদেউৰ উপন্যাসৰ ওপৰতে আধাৰিত।
আৰু ক'বলৈ গ'লে আমাৰ অসমত অসমীয়া চিনেমাক লৈ পেলাই আমাৰ অসমীয়া মানুহখিনিৰ মাজতেই এনেকৈ কিছুমান কথা আছে যে অসমত ভাল চিনেমা নোলায় এইটো বহুত ডাঙৰ এটা অপবাদ বুলিয়ে মই ক'ব বিচাৰোঁ সেই কথাটোৱে মোক মানে ব্যথিত কৰে মোৰ বেয়া লাগে কাৰণ মই নিজে চাইছোঁ কেইবাখনো ভাল অসমীয়া চিনেমা চাইছোঁ মই নিজেও জড়িত হৈছোঁ কেইবাখনো চিনেমাৰ লগত আৰু শেষত কানিনৰ লগত জড়িত হ'বলৈ সুবিধা পালোঁ আৰু কানিন মই যেতিয়া চালোঁ কানিনখন চোৱাৰ পিছত মই বহুত সময় ধৰি মই মৌন হৈ আছোঁ মই একো কমেণ্ট দিব পৰা নাই মোৰ মঞ্জুল দাই সুধিছিলে যে কেনেকুৱা পালা মানে আই ৱাজ লাইক ব্লেংক একদম মনটো ব্লেংক হৈ আছে কি ক'ম কাৰণ চিনেমাখনত এনেকুৱা এটা বস্তু আছে এটা আপোনাৰ বিশেষকৈ শেষৰ সময়খিনি যদি দৰ্শকে চিনেমা হলত গৈ চিনেমাখন চায় আৰু মই সকলোকে অনুৰোধ কৰিম যাতে চিনেমা হলত গৈ চিনেমাখন চাওক কাৰণ তাৰ বাবে আমি ইমান কষ্ট কৰি আছোঁ আৰু আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটোক অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটোক আমাৰ অডিয়েঞ্চৰ সঁহাৰি যথেষ্ট প্ৰয়োজন গতিকে যদি অডিয়েঞ্চে গৈ পেলাই চিনেমাখন হলত চায় তেতিয়া তেওঁলোকে মোহিত হৈ যাব যিটো আমি কওঁ এখন যাদুকৰী এটা শক্তি আছে এই চিনেমাখনত আৰু সেই যাদু চিনেমাখনৰ যিটো যাদু সেই যাদুটো কেৱল অভিনয় নহয় কেৱল কাহিনী নহয় কেৱল সংগীত নহয় কেৱল শব্দ নহয় এই সকলোবোৰ এটা সমাহাৰ আৰু এনেকুৱা নহয় যে চিনেমাখন আপুনি আৰম্ভণিতে সোমাই বোলে অসমীয়া চিনেমা এখন আহিছে জাষ্ট চাওঁ ওলাই আহোঁ তেনেকুৱা টাইপ আৰু এবাৰ সোমোৱাৰ পিছত আপুনি ওলাই আহিব নোৱাৰে আপোনাৰ কিবা কাম আছে আপুনি যায় অকণমান হ'লেও চাই আহিম সোমাই গ'লে আপুনি কাম বাদ দিব লাগিব আপুনি চিনেমাখন চাইহে আপুনি ওলাব পাৰিব সেই চিনেমাখনৰ সিমানখিনি শক্তি আছে আৰু আমি সেইটো কাৰণে গেৰাণ্টি দি ক'ব পাৰোঁ যে এই চিনেমাখন আমাৰ দৰ্শকে ভাল নোপোৱাৰ কোনো প্ৰশ্নই থাকিব নোৱাৰে আমাক ক'ব নেকি মানে চিনেমাখন কিয় চাব মানুহে সেই আৰু দিল্লীৰ ঘটনাটোৰ লগত সেই দিল্লীৰ ঘটনাটোৰে মই আচলতে কথাটো ক'ব পাৰোঁ যে চিনেমাখন কিয় চাব মানুহে মোৰ সহপাঠী বন্ধু জ্যোতিৰ্ময় চক্ৰৱৰ্তী অসমৰ সকলোৱে তেওঁৰ নাম জানে এজন খুব নিষ্ঠাৱান উচ্চপদস্থ পুলিচ বিষয়া তেখেত দিল্লীত কৰ্মৰত তেখেতক মই কৈছিলোঁ যে মোৰ চিনেমাখন ইমান তাৰিখে হ'ব তুমি চাবলৈ আহিবা তেওঁ আহিলে মই তেওঁৰ সহপাঠী মোক উৎসাহ দিবৰ কাৰণে তেওঁ আহিলে কিন্তু অহাৰ পিছতে মোক ক'লে তেওঁ পৰিবাৰ লৈ আহিছিলে মোক ক'লে যে জাহানাৰা তুমি বেয়া নাপাবা মোৰ কিন্তু খুব ইম্পৰ্টেণ্ট এখন মিটিং আছে গতিকে মই 15 মিনিটমান চাব পাৰিম তাৰপিছত মই কিন্তু যাব লাগিব মই ক'লোঁ হয় নেকি ঠিক আছে চাবাচোন তুমি বাৰু যদি পাৰা এনেকৈ মই কাৰণ তেওঁক মই ইমান এটা জৰুৰী মিটিং থকাৰ পিছত মইনো কেনেকৈ কওঁ তাৰপিছত মোক খুব মনেৰে দুখেৰে মঞ্জুলক ক'লোগৈ যে মঞ্জুল জ্যোতিৰ্ময়ে নহয় 15 মিনিট মানেহে চাব তাৰপিছত ওলাই যাব সি তেতিয়া ক'লে সি সদায় তেনেকৈ সৰু সৰুকৈ কথা কয় বাইদেউ চাওকচোন বাইদেউ চাবলৈ দিয়ক প্ৰথমতে তাৰপিছত চাব আপুনি সেই জ্যোতিৰ্ময়ে কেৱল চিনেমাখনেই সম্পূৰ্ণ চোৱা নাই চিনেমাখন চাই উঠি তেওঁ স্বতঃস্ফূৰ্তভাৱে মিডিয়াৰ আগত তেওঁৰ কথা কৈ গৈছে ইয়াৰ পিছত আৰু মই দ্বিতীয় এটা উদাহৰণ দিব লাগিব জানো যে কানিন চিনেমাখন মানুহে কিয় চাব গতিকে মই এইটো আহ্বান কৰোঁ যে মোৰ নিজৰ চিনেমা বুলি নহয় মই এখন চিনেমাত কাম কৰিছোঁ বা মোৰ স্বামী ডক্টৰ গোপেন্দ্ৰ মোহন দাসে প্ৰযোজনা কৰিছে সেই বুলি নহয় এখন খুব ভাল চিনেমা বুলি অসমীয়া চিনেমা বুলিও নহয় মানুহে চিনেমাখন চাব লাগিব তেতিয়াহে গম পাব যে চিনেমা কিমান ভাল হৈছে আৰু মই নিশ্চিত যে চিনেমাখন চাই উঠি মানুহে ক'ব নাই মোৰ পইচাকেইটাও পানীত নপৰিল মোৰ সময়খিনিও নষ্ট নহ'ল বৰঞ্চ তেওঁ আৰু কেইবাজনকো ক'ব যে আহক কানিন চিনেমাখন চাওক এটা তাৰিখ অসমবাসী ৰাইজে মনত ৰাখিব 22 মাৰ্চত শিৱম ক্ৰিয়েশ্যনৰ দ্বিতীয় নিবেদন কানিনৰ শুভ মুক্তি আৰু সেইদিনা আপোনালোকৰ ঘৰৰ ওচৰৰ হললৈ যাব চিনেমা হললৈ যাব আৰু সকলো পৰিয়ালক লৈ যাব চাব কানিন 22 মাৰ্চ সকলোৱে সুন্দৰ পাব এখন খুব পৰিয়ালধৰ্মী এখন খুব ধুনীয়া ছবি আপোনালোকে কেতিয়াও মিছ নকৰিব চাবলৈ যাব কানিন আৰু 22 মাৰ্চৰ দিনটো নিজৰ ডায়েৰীত লিখি থওক মোবাইলত ৰিমাইণ্ডাৰ দি দিয়ক কিন্তু তাৰ আগতে এই চেনেলটো 21 চেঞ্চুৰী ছেভেজ ষ্টুডিঅ' চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আৰু যিটো ন'টিফিকেশ্যনৰ যিটো ঘণ্টিটো সেইটো এতিয়াই এই মুহূৰ্ততে দবাই দিয়ক আৰু এওঁলোকে যিখিনি কথা ক'লে আপোনালোকে ভালকৈ মন দি শুনিলে আৰু মই 21 চেঞ্চুৰী ছেভেজৰ ষ্টুডিঅ'ৰ গোটেইখিনি বিষয়ববীয়া আৰু বিশেষকৈ মানসজ্যোতি আৰু ৰূপম উদীপ্ত আৰু এই ভাইটিলৈ মোৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ কানিনৰ টীমৰ হৈ তেখেতলোকলৈ আৰু যাতে ইউটিউব চেনেলটোৱে আৰু প্ৰসাৰতা লাভ কৰে তাকে মই শুভকামনা জনালোঁ ধন্যবাদ